নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম বহুত দিনৰ অন্তত আহি গৈছে অতিকৈ ভাল খবৰ বিটিআৰ এলপি আৰু ইউপিৰ বাবে এসিস্টেন্ট টিচাৰ পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে ইয়াত এসআইইউ এপ্ৰুভ হোৱাৰ পিছত এতিয়া এডভাৰটাইজমেন্ট জাৰি কৰিছে বিটিআৰ চৰকাৰে আৰু ইয়াৰ বাবে যেটো অনলাইন আবেদন সেইটো আৰম্ভ হ'ব অহা 19 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো মেনশন কৰি দিয়া হৈছে 2 ফেব্ৰুৱাৰীলৈকে গটিকে ইয়াৰ বাবে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ প্ৰথমতে বিটিআৰৰ ৰেসিডেন্সক মানে ফাৰ্স্ট প্ৰিফাৰেন্স দিয়া হ'ব লগতে সিটেট এটেট বা বিটিআৰ টেট যিকোনো মানে উত্তীৰ্ণ হ'ব লাগিব ইয়াত প্ৰথমটো হৈছে এলপিৰ বিজ্ঞাপন আৰু তাৰ তলতে মানে ইয়াত আছে ইউপিৰ বিজ্ঞাপন মানে নিউজ পেপাৰত মানে এই বিজ্ঞাপনটো প্ৰকাশ পাইছে কাইলৈ আপোনালোকে যেটো অফিচিয়েল সাইট education.bodoland.gov.in ইয়াতেও মানে এই যেটো এডভাৰটাইজমেন্টটো প্ৰকাশ পাব এতিয়া ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি সমূহ কি আছে এতিয়া বৰ্তমানলৈকে পাবলিশ হোৱা নাই কাৰণ যেতিয়া মানে যেটো এপ্লিকেশন ফৰ্ম ওপেন কৰিব তেতিয়াহে মানে তাত মানে আৰু এটা মানে এডভাৰটাইজমেন্ট আহিব মানে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সিজ লিষ্ট তাতে গৈ কিনে ধুনিয়াকৈ চাব পাৰিব গটিকে এইটো অতিকৈ ভাল খবৰ যে বহুত দিনৰ অন্তত বিটিআৰৰ প্ৰাৰ্থীসকলে এতিয়া আবেদন কৰিব পাৰিব ধন্যবাদ